দুৰ্গা পূজালৈ মাজত আৰু কেইটামান দিন বাকী আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে দুৰ্গা পূজাৰ যি প্ৰস্তুতি আৰম্ভ হৈছে আৰু বিভিন্ন আটক ধুনীয়াকৈ সজাই পৰাই তোলা পূজা মণ্ডপসমূহ ইতিমধ্যে আমি দেখুৱাই আছোঁ দ্য নিউজ প্লাছৰ দৰ্শকক। আৰু এই মুহূৰ্তত মই এখন পূজা মণ্ডপ আছে আৰু পূজা মণ্ডপত উপস্থিত আছোঁ, যিখন মহানগৰী ৰিহাবাৰী যিখন বিলপাৰা দুৰ্গা পূজা কমিটিৰ যি উদ্যোগত এইবাৰ যিখন নিৰ্মাণ কৰি থকা হৈছে পূজা মণ্ডপ। মই পূজা মণ্ডপখন দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যিসকল বিষয়ববীয়া আছে বিষয়ববীয়াসকলৰ লগত হয়তো কিছু কথা পাতিম, কিয়নো এইবাৰ কিন্তু তেওঁলোকৰ যিটো থিম বা তেওঁলোকে যিটো দেখুৱাব বিচাৰিছে, যি পূজা মণ্ডপখনে যিহেতু আমাৰ অসমত বাঁহ উদ্যোগ বুলি কোৱাৰ লগে লগে এটা বিশ্বত আচলতে নাম আছে। আৰু বাঁহেৰে আমি কি তৈয়াৰ কৰিব পাৰোঁ, বাঁহৰ যি শিল্পকলা বা বাঁহেৰে কেনেধৰণে কিছুমান জাপিৰ পৰা আৰম্ভ কৰি যিবোৰ থলুৱা সামগ্ৰী কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰি বা এই বাঁহসমূহ আচলতে সামগ্ৰীসমূহ বিভিন্নজনে হয়তো এতিয়াও পৰিচিত নহয় বা মহানগৰী ব্যস্ততা আমি কৈছোঁ যে যুৱ প্ৰজন্মৰ মাজতে এনেধৰণৰ বাঁহৰ যিসমূহ সামগ্ৰী চালনী কুলাৰ পৰা আৰম্ভ কৰি যিবোৰ খৰাহী পাচি আছে সেইসমূহ আচলতে নৱপ্ৰজন্মৰ বহুতেই পৰিচিত নহয়। তেনেস্থলত তেওঁলোকে এই বাঁহৰ শিল্পৰ আচলতে বাঁহেৰে কেনেধৰণে বিভিন্ন সামগ্ৰী আচলতে তৈয়াৰ কৰিব পাৰি, ইয়াৰ দ্বাৰা এখন বিশাল বজাৰ দখল কৰিব পাৰি, বিশ্বত আচলতে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বাঁহেৰে। আৰু বাঁহ উদ্যোগটোলৈ বিভিন্ন সময়ত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে, যদিও বাঁহেৰে আচলতে কি কৰিব পাৰি বা কেনেধৰণে সুন্দৰভাৱে এখন পূজা মণ্ডপো তেওঁলোকে প্ৰস্তুত কৰিব পাৰি তাৰে এটা তেওঁলোকে দৃশ্য ইতিমধ্যে দেখুৱাব চেষ্টা কৰিব। আৰু এই মুহূৰ্তত আমি যিখন পূজা মণ্ডপত আছোঁ, মোৰ দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতো আছে, প্ৰভাত মাহাতোৱে সামগ্ৰিক দৃশ্যটো দেখুৱাইছে কি সুন্দৰভাৱে আচলতে তেওঁলোকে যিসমূহ পূজাৰ যিখন চালনী হওক, কুলা হওক, খৰাহী হওক, পাচি হওক আচলতে কেনেধৰণে প্ৰস্তুত কৰিছে, কেনেধৰণে তেওঁলোকে সজাইছে, গোটেই কথাখিনি তেওঁলোকৰ বিষয়ববীয়া পূজাৰ কমিটিৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা আমি জনাৰ চেষ্টা কৰিম তেওঁলোকে কেনেধৰণে এই গোটেই প্ৰকল্পটো হাতত লৈছে, কিমান টকা আচলতে ইয়াত খৰচ হ'ব বা এওঁলোকৰ এই যিসমূহ নিৰ্মাণ কৰি থকা শিল্পীসকল বা কলা কৌশলীসকল ক'ৰ পৰা আহিছে, এই গোটেই কথাখিনি তেওঁলোকৰ পৰাই জানিম। পূজাৰ কমিটিৰ বিষয়ববীয়াসকল আছে। পোনে পোনে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আৰু কেইটামান দিন বাকী আছে পূজালৈ, যিহেতু পূজাৰ মণ্ডপখন ক'ব লাগিব মহানগৰী এটা বিশেষত্ব। এইবাৰ পূজাৰ যিখন আপোনালোকৰ মণ্ডপ আছে ইয়াৰ কিন্তু এটা নতুন বিশেষত্ব লৈ আপোনালোকে এই পূজা মণ্ডপখন সজাই তুলিছে, কি ক'ব? হয়, আমি যিহেতু এতিয়া প্ৰকৃতিৰ বিৰূপ প্ৰতিক্ৰিয়া হৈছে, গছ গছনি কটাৰ কাৰণে বা বেলেগ কৃত্ৰিম বস্তু প্লাষ্টিক চাষ্টিক এইবিলাকেৰে মণ্ডপ চণ্ডপ সজাৰ কাৰণে সেইটো আমি পৰিহাৰ কৰিব খুজিছোঁ। আমি প্ৰাকৃতিক বস্তু গছ গছনি মানে বাঁহৰ এইবিলাকেৰে আমি সেইকাৰণে মণ্ডপটো তৈয়াৰ কৰিছোঁ। মূৰ্তি চূৰ্তি চবতে মানে মাটি, কাপোৰ, কটন কাপোৰ এনেধৰণৰ চব প্ৰাকৃতিক বস্তু উপাদানেৰেহে আমি কৰিছোঁ। আৰু আমি ভাবিছোঁ আমি নৱমী দশমীৰ দিনা যদি আমি দৰ্শকক এজোপা সৰু সৰু গছৰ পুলি এটা দিব পাৰোঁ, সেইটো আমি ট্ৰাই কৰি আছোঁ। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগো কৰিছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ আহিম এতিয়া, যিহেতু পূজাৰ মণ্ডপখনত আমি যদি কওঁ বাঁহেৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী, যিসমূহ সামগ্ৰী আজি যদি যুৱ প্ৰজন্মৰ কথা বা মহানগৰৰ যিসমূহ যুৱ প্ৰজন্ম আছে তেওঁলোকে হয়তো পৰিচিত নহয়, আপোনালোকে নিশ্চয়ভাৱে সেইখিনি যাতে পৰিচিত হয়। বাঁহ উদ্যোগটোৱে যে বিশ্ব বজাৰ দখল কৰিব পাৰি তাৰো এটা প্ৰচেষ্টা যেন হাতত লৈছে, মই কি ক'ব? বাঁহ ইমান এটা ইম্পৰ্টেণ্ট অসমৰ বস্তু হয়, অসমৰ এই বাঁহেদি আমি কি কৰিব পাৰোঁ তাকে চিন্তা ভাৱনা কৰি আৰু আমাৰ ৰিহাবাৰী বিলপাৰ সদায় আমি এটা এক্সট্ৰা অৰ্ডিনাৰী কিবা কৰিব বিচাৰোঁ। আমাৰ যেনেকৈ আগৰ প্ৰিভিয়াছ যদি চাই আপুনি আমি আমাৰ প্ৰতিমা অলপ ডিফাৰেঞ্চ টাইপৰ হৈ থাকে। এইবছৰ আমি ভাবিছোঁ যে প্ৰতিমা আমি মাটিৰে কৰিম, কিন্তু আমি পেণ্ডেলটো কেনেকৈ কৰিব পাৰোঁ সেইটো আমি চাইছোঁ নেচাৰেল কৰিব লাগে। তো বাঁহ আমাৰ অসমৰ কাৰণে খুব বিখ্যাত বস্তু হয় আৰু এভেইলেবল হয়, ইয়াৰ দ্বাৰা আমি বহুত কিবা কৰিব পাৰোঁ, সেইটো এটা মানুহক নিদৰ্শন দিব বিচাৰিছোঁ। নিশ্চিতভাৱে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিম অকণমান, যিহেতু পূজাৰ কেনেধৰণে প্ৰস্তুতি চলাইছে বা পূজাৰ কেনেধৰণৰ ব্যস্ত হৈ আছে? পূজাৰ কাৰণেতো আমি বহুত দিনৰ পৰা লাগি আছোঁ। প্ৰথমতে আপোনালোকক শুভেচ্ছা জনালোঁ শাৰদীয় দুৰ্গা পূজা। আমাৰ এইখিনিত মানে বাঁহৰ আমি এইটো কৰিছোঁ আৰু থলুৱা যিমান আমি আগবঢ়াব পাৰোঁ চব বছৰে আমি চেষ্টাটো কৰিম। আৰু আমাৰ যিখিনি আমাৰ মেম্বাৰ আছে চবে আজি বহুত দিনৰ পৰা লাগি আছে। আমাৰ এইখিনি আছে যিমান আমি পাৰোঁ, আমাৰ যিমান থলুৱা বস্তু আছে, আমাৰ যিমান লোকেল বস্তু আগবঢ়াই কেনে আমি লৈ যাওঁ, চব বছৰে কিবা এটা আমি এনেকুৱা ৰাখিব ভাবি আছোঁ। নিশ্চিতভাৱে আমি পূজাৰ মণ্ডপখন দেখুৱাম, সকলো ব্যস্ত হৈ আছে আৰু তাৰ মাজতে যিহেতু পূজাৰ কৈছে বিষয়ববীয়াসকল আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই পূজাৰ যিখন মণ্ডপ প্ৰস্তুত কৰা হৈছে, মণ্ডপখনত আচলতে কিমান টকাৰ ব্যয় কৰাৰ লক্ষ্য লৈছে আৰু এই পূজাৰ যি মণ্ডপত কোনোবা বিশেষ অতিথি থাকিব নেকি?
আমাৰ ইয়াতে এই মণ্ডপৰ প্ৰথমতে জনাওঁ আমাৰ ইয়াতে প্ৰথমত 8 তাৰিখে আমি চিন্তা চৰ্চা কৰিছিলোঁ যে সেইদিনা আমি উদ্বোধন কৰিম বুলি কিন্তু এই প্ৰতিকূল বতৰৰ কাৰণে আমাৰ এদিন পিছুৱাই দিলোঁ আমি 9 তাৰিখে মহাষষ্ঠীৰ দিনা আমি এইটো উদ্বোধন কৰিম আমাৰ অসমৰ ডিজিপি শ্ৰী জিপি সিং ডাঙৰীয়া আৰু তেখেতৰ ধৰ্মপত্নী ডক্টৰ অংকিতা সিঙে তেখেতে উদ্বোধন কৰিব আমাৰ চিফ গেষ্ট থাকিব আমাৰ মনীষা হাজৰিকা সেইদিনা আমাৰ 7 বজাত আমি সময় ৰাখিছোঁ 9 তাৰিখে এতিয়া থাকিলে তেখেতে যে আমাৰ কালচাৰৰ আপোনালোকে শুনিছে চাগে আমাৰ কালচাৰৰ প্ৰগ্ৰামো হয় এতিয়া 3 দিনীয়া ইয়াৰ পৰা আমি বহুত উদীয়মান শিল্পী ইয়াৰ পৰা এইটো আমাৰ পৰম্পৰা চলি আছে আমাৰ ধৰক 58 ইয়াৰ্ছ টোটেল কমপ্লিট হ'ল যে ইয়াতে আমি এই বছৰ আমি 58 ইয়াৰ্ছে সেলিব্ৰেট কৰিব গৈ আছোঁ আৰু ইয়াৰ পৰা ইয়াতে সৰু সৰু শিল্পী অসমৰ শিল্পী আমাৰ পাৰাৰ শিল্পী ইহঁতক আমি স্কোপ দিওঁ ইয়াৰ পৰা আমি 2-এজন শিল্পীৰ নাম আমি ক'ব পাৰোঁ যে এতিয়া অসমত যথেষ্ট নাম কৰিছে তেতিয়া এইটো ইট গিভছ আছ লট অফ ছেটিছফেকশ্যন যে এটা ছেটিছফেকশ্যন দিয়ে আমাৰ ভোগ হয় আপোনালোকৰ চিন্তা কৰিব ভোগত আপুনি চবে বহু আনন্দৰে বহুত উৎসাহেৰে আৰু ভক্তিভাৱেৰে আমাৰ ভোগটো গ্ৰহণ কৰে নিয়াৰ এবাউট পাৰ ডে আপোনাৰ 2000ৰ মানুহ হয় ইয়াতে আৰু এইটো থাকিল আপোনাৰ পেণ্ডেলৰ যেটো পেণ্ডেল আৰু টোটেল পূজাৰ এইবাৰ বাজেটটো আমাৰ 25 লাখ আমি ৰাখিছিলোঁ যোৱা বছৰ আমাৰ এনেকুৱাই আছিল 24 লাখ এনেকুৱা আছিল এবাৰ আমি এনেকুৱাই ৰাখিছোঁ বাজেটটো আৰু এই পেণ্ডেলৰ কাৰণে আমি ৰাখিছোঁ 9,50,000 ইহঁতৰ লগত আমাৰ সেটআপ হৈছিল যে আৰু সব আমাৰ এই অসমৰ মানুহ সব পেণ্ডেলো কৰি আছে আলোকসজ্জা যি কৰিব সব অসমৰ থলুৱা মানুহ সব এবাৰ প্ৰশাসনেও কেইবাটাও নীতি নিৰ্ধাৰণ ইতিমধ্যে বান্ধি দিছে চিচি কেমেৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত নিৰাপত্তাৰ কঠোৰ ব্যৱস্থা ক্ষেত্ৰতো ৰাখিছে আপোনালোকে এইখিনি ক্ষেত্ৰত কেনেধৰণে চাব আপোনালোকৰ চেষ্টা সেৱকৰ পৰা আৰম্ভ কৰি এই গোটেই নিৰ্দেশনাখিনি কেনেধৰণে পালন কৰাৰ চেষ্টা কৰিছে আমালোকৰ আমাৰ ভলেণ্টিয়াৰ থাকে আমাৰ ভলেণ্টিয়াৰ প্ৰচুৰ পৰিমাণে আমি ভলেণ্টিয়াৰ দিওঁ ঠিক আছে এই বস্তুটো এছঅপিটো আমি আখাৰে পালন কৰাৰ চেষ্টা কৰোঁ আমাৰ ইয়াতে আপোনাৰ ফায়াৰ এক্সটিংগুইশ্বাৰৰ পৰা আৰম্ভ কৰি সব পাব আমি এইটো যিমানখিনি পাওঁ গভৰ্ণমেণ্টৰ যেটো গাইডলাইন থাকে এইটো আমি পালন কৰোঁ সদায় কাৰণ এইটো আমাৰ কি ইয়াতে যোনে আছে আমিও ল এবাইডিং চিটিজেন পূজা কৰিছোঁ ঠিক আছে পূজাৰ কাৰণে এইটো আমাৰ এটা আনন্দৰে এইটো উপভোগ কৰোঁ কিন্তু সাইড বাই সাইড আমি এইটো মনত ৰাখোঁ যে আমি ইয়াতে যেন কোনো এনেকুৱা অপ্ৰীতিকৰ কোনো পৰিস্থিতি সৃষ্টি নহওক এইকাৰণে আমি গভৰ্ণমেণ্টৰ যেটো গাইডলাইনছ আছে আমি এইটো আখাৰে পালন কৰোঁ সদায় নিশ্চয় মৃৎশিল্পীসকলে যি ধৰণে প্ৰতিমাত শেষ পৰক দিবলৈ আৰম্ভ কৰিছে তেনেধৰণে মণ্ডপসমূহ ইতিমধ্যে আমি দেখুৱাইছোঁ ভিতৰ পৰিৱেশ এটালৈ আহিছোঁ ভিতৰ পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিছোঁ প্ৰতিটো স্থানতে তেওঁলোকে বাঁহেৰে খুব সুন্দৰভাৱে তেওঁলোকে মণ্ডপখন সজাই পৰাই তুলিছে আৰু যিহেতু কৈছোঁ যে যিসকলে যিহেতু ভক্তসকলৰ যথেষ্ট সমাগম ঘটিব আৰু এইবাৰ কঠোৰ নিৰ্দেশনা আছে যিহেতু প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট কঠোৰ নিৰ্দেশনা আছে চিচি কেমেৰাৰ পৰা আৰম্ভ কৰি চেষ্টা সেৱকে হওক বা বিভিন্ন নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো যথেষ্ট কটকটীয়াভাৱে তেওঁলোকে এইবাৰ গঢ়ি তুলিব লাগিব আৰু প্ৰতিটো মুহূৰ্ত তেওঁলোকে ইতিমধ্যে কৈছে যে নিৰাপত্তাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট কঠোৰভাৱে তেওঁলোকে সুন্দৰভাৱে ব্যৱস্থাখিনি কৰিছে আৰু এই মুহূৰ্তত যেহেতু আমি দেখুৱাইছোঁ যে ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ সম্পূৰ্ণ বাঁহেৰে তেওঁলোকে গোটেই মণ্ডপখন সজাই পৰাই তুলিছে ইয়াত বাঁহৰ পাতি লগোৱা হৈছে তাৰ পাছত যিসমূহ বাঁহেৰে সামগ্ৰী প্ৰস্তুত কৰা হয় বা তৈয়াৰ কৰা হৈছে এই বাঁহেৰে সামগ্ৰী যিসমূহ তৈয়াৰ কৰা হৈছে এই বাঁহেৰে সামগ্ৰী তৈয়াৰ কৰা সামগ্ৰীসমূহ ইয়াত তেওঁলোকে এনেধৰণে লগোৱা দেখা গৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে পূজাৰ সময়ত ইতিমধ্যে কৈছে আৰু মাজত কেইটামান ক্ষণ বাকী বুলি ক'লেও বেয়া নহ'ব আৰু কেইটামান দিনৰ পিছতে যেহেতু পূজাৰ সম্পূৰ্ণ পূজাৰ আয়োজন কৰিব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বাঁহৰ একেবাৰে তেওঁলোকে মূল গেটৰ পৰা আৰম্ভ কৰি তেওঁলোকে যিটো পথেৰে আচলতে সোমাই আহিব সেই পথৰ পৰা আপোনালোকে এইবাৰ এই পূজা মণ্ডপখনত দেখিবলৈ পাব যে বাঁহেৰে তেওঁলোকে নিৰ্মাণ কৰিছে প্ৰতিটো সুন্দৰভাৱে মঞ্চ তেওঁলোকে বা তেওঁলোকে যিসমূহ বাঁহেৰে প্ৰস্তুত কৰা প্ৰতিটো সামগ্ৰী তেওঁলোকে এনেধৰণে সজাই পৰাই তুলিছে আৰু প্ৰতিটো স্থানতে তেওঁলোকৰ এই দৃশ্যসমূহে খুব সুন্দৰভাৱে পূজাৰ মণ্ডপখন দেখিবলৈ এক আটকধুনীয়া কৰি তুলিব আৰু এই মুহূৰ্তত কৈছোঁ যে যিহেতু বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি যিটো প্ৰদূষণ সৃষ্টি হৈছে এই প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হোৱাকৈ তেওঁলোকে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সুস্থভাৱে সুস্থ শৰীৰে সজাগতা সচেতনতা বজাই ৰাখে তাৰ বাবে তেওঁলোকে এইবাৰ প্লাষ্টিক বৰ্জন কৰি তেওঁলোকে এনেধৰণে সুন্দৰভাৱে তেওঁলোকে বাঁহেৰে এই পূজা মণ্ডপখনি নিৰ্মাণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত